বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ চক্ৰ বিহুৰ মাজলৈ। আমি কথা পাতি আছোঁ বিশিষ্ট ৰাজনৈতিক নেতা হেমেন দাস ডাঙৰীয়াৰ সৈতে। শ্ৰোতা দৰ্শক, এতিয়া কৈ থওঁ আপোনালোকক যে এই মুহূৰ্তৰ পৰা আমাৰ টেলিফোন লাইন খোলা আছে। টেলিভিশ্যনৰ স্ক্ৰীণত টেলিফোন নাম্বাৰ দিয়া হৈছে, আপোনালোকে টেলিফোন কৰিব পাৰিব, হেমেন দাসদেৱৰ সৈতে কথা পাতিব পাৰিব, তেখেতক প্ৰশ্ন আছে যদি কৰিব পাৰিব, আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ বিষয়ে যদি কিবা জানিবলগীয়া কথা থাকে আপোনাক সুধিব পাৰিব। চমুকৈ সুধিব, প্ৰশ্নসমূহ চমু কৰিব আৰু নাম ঠিকনা ক'বলৈ নাপাহৰিব। দাসদেৱ, টেলিফোন আহে মানে আমি অন্য এটা প্ৰশ্ন লৈছোঁ। দুৰ্নীতি ভ্ৰষ্টাচাৰৰ পৰা বহু দূৰৈত আপোনাৰ অৱস্থান, এটা নিজস্ব ভাৱমূৰ্তি গঢ় দিয়াত আপুনি সফল হৈছে, কিন্তু কাৰ্যত এগৰাকী অসফল ৰাজনীতিক বুলি আপুনি জনাজাত পৰিচিত। দুৰ্নীতি ভ্ৰষ্টাচাৰৰ সৈতে আপোচ নকৰাৰ বাবেই তথাকথিত সফল ৰাজনীতিকৰ বসনখনৰ পৰা আপুনি বঞ্চিত হ'ল বুলি কেতিয়াবা অনুশোচনা হয় নেকি? নাই নাই, মই সেইটো কেতিয়াও অনুশোচনা নহয়। মই সফলতা বিফলতা নাই, জনসাধাৰণ বিশেষ কৰি শোষিত জনসাধাৰণৰ কাৰণে কাম কৰি আছিলোঁ, আৰম্ভ কৰিছিলোঁ, এতিয়াও কৰি আছোঁ আৰু কৰি থাকিম ভৱিষ্যতেও। আৰু মোৰ এইটো দৃঢ় বিশ্বাস যে পৃথিৱীত আজিলৈকে যিবিলাক মতাদৰ্শগত সৃষ্টি হৈছে, মই দুই এটা পঢ়িছোঁ মতাদৰ্শ, মাৰ্ক্সবাদেই উৎকৃষ্ট মতবাদ, যিয়ে মানুহক তাতকৈ আৰু বিপ্লৱী বা উৎকৃষ্ট মতবাদ আজিলৈকে আমি বিচাৰি পোৱা নাই। গতিকে মই ব্যৰ্থতাৰ কোনো প্ৰশ্ন নুঠে, কিয় মই কোনো সপোন লৈ অহা নাছিলোঁ। সপোন আছিলোঁ এই গাঁৱৰ খেতিয়ককেইটাক সহায় কৰা, শ্ৰমিক শ্ৰেণীক সহায় কৰা, সেইটোহে আছিল সপোন। দাসদেৱ, আমি পিছৰ প্ৰশ্নলৈ আহিম। টেলিফোন আছে, দুটা টেলিফোন লৈ লৈছোঁ। হেল্ল' হেল্ল', হয়, কোনে কৈছে? আপুনি ক'ৰ পৰা কৈছে? মই নৱজিত শৰ্মা কৈছিলোঁ, পাথৰিঘাটৰ পৰা। হয়, আপুনি কি জানিব খুজিছে দাসদেৱৰ পৰা? দাসদেৱক কথা এটা সুধিব বিচাৰিছিলোঁ। হয়, সোধক। হয়, তেওঁ 96 ধৰক এজিপিৰ লগত আছিলে, মহন্তৰ লগত। তেওঁ গুপ্তঘাতকৰ বিষয়ে কি ক'ব খোজে? তেওঁতো চৰকাৰৰ লগত জড়িত আছিলে, এই বিষয়ে আমাৰ দাসদেৱে কি কয় গুপ্তঘাতকৰ বিষয়ে? তেওঁৰ গাতো সেই আশাটো লাগিব নেকি চিপিআই হিচাপে? হয়, নিশ্চয় মই প্ৰশ্নৰ উত্তৰ দিব তেখেতে। ধন্যবাদ আপোনাক টেলিফোন কৰাৰ বাবে। দাসদেৱ, আৰু এটা টেলিফোন আছে, লৈ লওঁ একেবাৰে। হেল্ল' হেল্ল', হয়, কোনে কৈছে? আপুনি ক'ৰ পৰা কৈছে? নমস্কাৰ, মই নুনমাটি নিজৰাৰ পৰা ইনামুল হকে ক'লো। হয়, হেমেন দাস ডাঙৰীয়ালৈ মোৰ নমস্কাৰ থাকিল। হয়, মই মানে তেখেতৰ প্ৰশ্ন এটা কৰিব খোজো যে অসমৰ দৰে ৰাজনীতিত এতিয়া মই মানে এটা গুৰুত্ব কমি অহা যেন মানে আমি অনুভৱ কৰো, যে মানে ৰাইজ আকৃষ্ট নহয়। ইয়াৰ মানে প্ৰধান কাৰণটো তেখেতে মানে কি বুলি ভাবে? মানে প্ৰথম প্ৰশ্ন। আৰু 2 নম্বৰ প্ৰশ্ন, যিটো অসমৰ যিটো পৰিস্থিতি বৰ্তমান ৰাজনৈতিক অৱস্থাত যে হাহাকাৰ, মানে ৰেপঞ্চিবল ইলেকশ্যন, টিকট লৈ টকা লোৱা, মাৰামাৰি কিবা কিনি হৈ আছে, এই সম্পৰ্কে তেখেতে মানে কি ক'ব? ধন্যবাদ আপোনাক টেলিফোন কৰাৰ বাবে। মই কওঁ গুপ্ত হত্যা। এতিয়া মই বিধানসভাৰ সদস্য হৈ আছিলোঁ সেই সময়ত, প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী। তেতিয়াও কিছুমানে উঠি আহিছিল এই কথাটো বিধানসভাৰ মজিয়াটো, আৰু মোৰ পক্ষৰ পৰা কৈছিলোঁ, আমাৰ দলৰ পক্ষেও কৰিছিল, হত্যা হত্যাই। গুপ্ত হত্যা আৰু মুক্ত হত্যা, গুপ্ত হত্যাটো বেয়া, মুক্ত হত্যাটো ভাল, এইটো আমি কেতিয়াও বিবেচনা নকৰোঁ। কোনো মানুহক কোনো মানুহে হত্যা কৰিব নোৱাৰে যদি আইনে অনুমতি নিদিয়ে। মানুহক হত্যা কৰাৰ অধিকাৰ একমাত্ৰ আইনেহে আছে, আইনেহে মৃত্যুদণ্ড দিব পাৰে। গতিকে এই ক্ষেত্ৰত মই সেই সময়তে বিধানসভাত কৈছিলোঁ যে হত্যা কোনোটোকে আমি সমৰ্থন নকৰোঁ। এজনে কৈছে যে গুপ্ত হত্যাটো বেয়া, আৰু বা মুক্ত হত্যাটো ভাল নেকি? কওকচোন, কওক। কিন্তু মুক্ত হত্যা, গুপ্ত হত্যা, নৰহত্যা আমাৰ শাস্ত্ৰত কোৱাৰ দৰে বোলে মহাপাপ। আমিও কৈছোঁ যে নৰহত্যা কৰাৰ অধিকাৰ কোনো নৰৰ নাই, পুলিচৰো নাই, মিলিটাৰীৰো নাই, নৰহত্যা, মানুহক হত্যা কৰা। একমাত্ৰ যদি আদালতে ৰায় দি মৃত্যুদণ্ড দি, সেই আদালতৰে সেইখিনি অধিকাৰ আছে, তাত বাদে আৰু কাৰণ নাই। বাকীখিনি কি আছিল? পিছৰ প্ৰশ্নটো কৰিছিলে তেওঁ যে অসমত এতিয়া যিটো ৰাজনৈতিক অৱস্থা, সেইটো সম্পৰ্কে আপোনাৰ অভিমত কি? সেইটো আমি পিছলৈ আহিম। মোৰ প্ৰশ্ন আছে। তেওঁৰ আনটো প্ৰশ্ন হৈছিলে, প্ৰথমটো যে দ্বিতীয়গৰাকী টেলিফোন কৰা, তেওঁ সুধিছিলে যে CPM-ৰ প্ৰতি, মাৰ্ক্সবাদৰ প্ৰতি অসমত আকৰ্ষণটো কম কিয় মানুহৰ? মাৰ্ক্সবাদৰ প্ৰতি আকৰ্ষণটো কম হ'বলৈ সুযোগ পালে এতে যিটো পৰিৱেশ কিছুমান সৃষ্টি হ'ল,
মাৰ্ক্সবাদৰ প্ৰতি আকৰ্ষণ এনেকুৱা বাঢ়িছিল যে গুৱাহাটী ইউনিভাৰ্চিটি, ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজ সকলোতে ছাত্ৰৰ মাজত সংগঠন গঢ়ি উঠিছিল। কিন্তু 1980 চনৰ পৰা যি এটা পৰিস্থিতিৰ সৃষ্টি হ'ল তথাকথিত বিদেশী বিতৰণৰ নামত, আৰু সেই 6টা বছৰ পৃথিৱীৰ কোনো কমিউনিষ্টে আমাৰ দৰে শাস্তি পোৱা নাই। গাঁৱৰ পিছত গাঁও খেলিছে মানুহে, গাঁৱত টিকিব পৰা নাই, ঘৰৰ পৰা মানুহ ওলাব নোৱাৰে, 45 দিন পৰ্যন্ত মানুহ ঘেৰাও কৰি আছে। সেই যিটো এটা অৱস্থাৰ সৃষ্টি হ'ল, সেই অৱস্থাটো শেষত বিদেশীৰ বিৰুদ্ধে যিমান গৈছে বামপন্থী শক্তিৰ বিৰুদ্ধে সিমানেই বেছিকৈ গৈছে। গতিকে তেতিয়া সাধাৰণ অসমীয়া মানুহৰ মাজতো এটা ধাৰণাৰ সৃষ্টি কৰিল যে এই CPM-বিলাক হৈছে বাংলাদেশীৰ দালাল, বিদেশীৰ দালাল। অথচ CPM-এ যি কৈছিল সেইটোৱেতো অসম চুক্তি হ'ল। 1971 চনৰ পিছত অহা মানুহখিনিক চিনাক্ত কৰিব লাগিব, বহিষ্কাৰ কৰিব লাগিব। ইয়াৰ পিছতেই হ'ল কি, সেই সময়তেই আৰু এটা সাম্প্ৰদায়িকতাৰ ভিত্তিত সংগঠন গঢ়ি উঠিল। ইফালে অসমীয়া জনসাধাৰণৰ মাজত আমাৰ সেই দুৰৱস্থা, গোলাম ওছমানীৰ নেতৃত্বত গঢ়ি উঠিল নহয় EMF, সংখ্যালঘুৰ স্বৰ্গত নিয়া। গতিকে সেইফালেও আমাৰ যাৱাৰ ৰাস্তা নাইকিয়া হ'ল। যেতিয়া মানুহ সাম্প্ৰদায়িক উত্তেজনাত উত্তেজিত হয় তেতিয়া তেওঁলোকে অন্য কথা নুশুনে। এই সমস্যাৰ মাজতো আমি যে অসমত জীয়াই আছোঁ আজিলৈকে, এইখিনিকে আমি নিজক ধন্যবাদ দিছোঁ যে আমি জীয়াই আছোঁ। কঠোৰ নিৰ্যাতন সহ্য কৰিও অসমৰ মাটিত মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টীৰ জাণ্ডাডাল আমি উৰাই আছোঁ। আজি কি হৈছে যে অকল সেইটোতো নহয়, এইবাৰ আকৌ ওলালে, হঠাৎ ওলালে পানীজাৰা পাৰ্টি। পানীজাৰা পাৰ্টি জানেতো? পানীজাৰা পাৰ্টি এটা ওলালে, আজমল ডাঙৰীয়া, আকৌ ভাগ কৰিলে। এই যে অৱস্থাবিলাক আহে, এইটোৱেই আমাৰ আগৰ যি হাৰত আমি আগবাঢ়িছিলোঁ 79 পৰ্যন্ত, সিটোক বাধাপ্ৰাপ্ত কৰিছে। কিন্তু আমি জানো ই কেতিয়াও স্থায়ী হ'ব নোৱাৰে। কিয় স্থায়ী হ'ব নোৱাৰে? তেওঁলোকে মানুহক একো দিব নোৱাৰে, একো দিব নোৱাৰে। ধৰ্মৰ আৱেগত মানুহ বেছি দিন নীতিকে নহয়। সেইকাৰণে আমাৰ আজিও বিশ্বাস, এই পঞ্চায়ত নিৰ্বাচনত আমি বিশ্বাস কৰিছোঁ যে সেই সংখ্যালঘু অঞ্চলত এইবাৰো আমি প্ৰাৰ্থী দিছোঁ, আমি জয়যুক্ত হ'ম। দাসদেৱ, টেলিফোন আছে, লৈ লওঁ। হেল্ল' 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 হয়, কোনে কৈছে? আপুনি ক'ৰ পৰা কৈছে? মই মৰিগাঁৱৰ পৰা কৈছোঁ, দীননাথ পাণ্ডে। কোনে ক'লে? দীননাথ পাণ্ডে। হয়, আপুনি প্ৰশ্নটো কৰক। টেলিফোন সংযোগ বিচ্ছিন্ন হৈছে। আৰু এটা টেলিফোন আছে। হেল্ল' 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 কোনে কৈছে? আপুনি ক'ৰ পৰা কৈছে? মই সম্পদ শৰ্মা কৈ আছিলোঁ। হয়, ক'ৰ পৰা কৈছে? মই কৈছিলোঁ আপোনাৰ অৰুণাচলৰ পৰা। হয়, আপুনি কি জানিব খুজিছে দাসদেৱৰ পৰা? মই জানিব বিচাৰিছোঁ মানে হেমেন দাস ডাঙৰীয়া টিভিত আছে, আমাৰ বিশিষ্ট বৰ্ষীয়া নেতা। তো তেখেতক মই সুধিব বিচাৰিছোঁ যে বৰ্তমান যিটো ৰাজনৈতিক প্ৰেক্ষাপট অসমৰ, যিটো মানুহে কোনো ফালৰ পৰা মানুহে আঁকোৱালি লোৱা নাই, সেইটো উপায় নাই, ভোটদান কৰা মানুহৰ অধিকাৰ এটা কৰি আছে। কিন্তু এই যিটো লেকিং আছে, তাৰ মেইন কাৰণটো ডাঙৰীয়াই কি বুলি ভাবে, মই সেইটো জানিব বিচাৰিছোঁ। হয়, ধন্যবাদ। ধন্যবাদ আপোনাক টেলিফোন কৰাৰ বাবে। খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা কৰিছে তেখেতে, যে এই যিটো এটা ছাফকেশ্যন এটা আহিছে অসমৰ ৰাজনীতিত, ভোট দিব লগাৰ কাৰণে দিছে মানুহে, কিন্তু এইটো লৈ পেলাই কোনো সন্তুষ্ট নহয়, কোনো সুখী নহয় অসমৰ যিটো ৰাজনৈতিক পৰিৱেশ, সেই সম্পৰ্কত আপোনাৰ দৃষ্টিভংগী জানিব কৈছে। সমাজৰ বিকাশ কেতিয়াও লম্বীয় নহয়, একা বেকা। একা বেকা পথেৰে সমাজখন আগবাঢ়ে। কেতিয়াবা অলপ স্থবিৰ হোৱা যেন দেখা যায়, কিন্তু সি ৰৈ নাথাকে। স্থবিৰ হোৱা মানে ৰৈ থকা নহয়, স্থবিৰ হোৱা যেন দেখা যায়। গতিকে আজি আমি যিটো পৰিৱেশ পাইছোঁ, এই পৰিৱেশটো স্থায়ী নহয়, এই পৰিৱেশৰো অন্ত পৰিব। কাৰণ মানুহৰ মাজত ক্ৰমে ক্ৰমে চেতনাৰ উন্মেষ আমি দেখা পাইছোঁ। মানুহ চেতনাসম্পন্ন প্ৰাণী, পৰিস্থিতিয়ে মানুহক আৰু বেছিকৈ শিকায়। গতিকে মানুহে শিকি আছে, দেখি আছে। আজি
নেতৃত্বত কেতিয়াবা ক'ৰবাত ভুল হ'ব পাৰে, কিন্তু জনসাধাৰণৰ নিজস্ব এটা পথ ল'ব আৰু সেই জনসাধাৰণৰ লগত যিসকলে থাকে জনসাধাৰণক সঠিক নেতৃত্ব দিবলৈ সক্ষম হ'ব। গতিকে এই কথাত আমি চিন্তা কৰাটো ভুল হ'ব যে আজি যিটো শ্বাসৰুদ্ধকাৰী পৰিৱেশ, এই পৰিৱেশ স্থায়ী নহয়, অস্থায়ী। এই পৰিৱেশৰ পৰা ৰাইজ ওলাই আহিব। দাসদেৱ, আমি আকৌ প্ৰশ্নবাজলৈ আহোঁ। অসমত আপুনি কিছু সময় আগতে কৈছিলে পঞ্চায়তৰ নিৰ্বাচন আহি আছে। তৃণমূল পৰ্যায়লৈ ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ লক্ষ্য লৈ আমাৰ দেশৰ নিৰ্মাতাসকলে পঞ্চায়তী ৰাজৰ স্বপ্ন দেখিছিল এটা সময়ত, কিন্তু সেই লক্ষ্য কিঞ্চিতো সাধন হৈছে বুলি আপুনি ভাবেনে আজিৰ তাৰিখত? অত্যন্ত পৰিতাপৰ কথা যে তৃণমূল পৰ্যায়ত ক্ষমতা দিয়াৰ সলনি তৃণমূল পৰ্যায়লৈ দুৰ্নীতি দিয়া হৈছে। যাক কয় ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ সলনি দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ হৈছে আজি। এইটো হৈছে অত্যন্ত দুখৰ কথা। তদুপৰি চাওক, সুন্দৰভাৱে আজি কথা আছে যে চৰকাৰে কৈছে 30টা বিভাগ পঞ্চায়তক দিব লাগে, আজিতো দিয়াটো নাই। কিয় দিয়া নাই? তেওঁ যদি দিয়ে মই খাম কি? প্ৰশ্নটো হৈছে আজি চৰকাৰখনে কিয় দিয়া নাই? বেংগলত যদি এলিমেণ্টেৰী এডুকেশ্যনটো পঞ্চায়তক দিব পাৰে, আসামত কিয় দিয়া নাই? দিয়া নাই এইকাৰণেই যে এই দায়িত্ববিলাক পঞ্চায়ত কাৰ্যকৰী হওক, এইটো নিবিচাৰে। পঞ্চায়তত এনে কিছুমান বিষয় দিছে যি বিষয়ক ভিত্তি কৰি এদল দুৰ্নীতিপৰায়ণ মানুহ তৈয়াৰ কৰিব পাৰে। আপুনি পাইছে এনেকৈ দুৰ্নীতি, বাতৰি কাকতখন মেলিবই নোৱাৰোঁ নহয়। এই ইন্দিৰা আৱাসত দুৰ্নীতি, বাতৰি কাকতখন মেলিবই নোৱাৰোঁ নহয়। এইবিলাক কিয় দিছিল? যাতে মানুহবিলাক বেছি একাংশ দুৰ্নীতিপৰায়ণ হওক। যি দুৰ্নীতিপৰায়ণ মানুহখিনিয়ে পুঁজিবাদক ৰক্ষাৰ বাবে আৰু এই চৰকাৰখনৰ ৰক্ষাৰ বাবে দিনে ৰাতি কষ্ট কৰিব। দাসদেৱ, প্ৰায়ে অভিযোগ উঠি আহিছে যে পঞ্চায়তলৈ আবণ্টিত পুঁজিৰ সদব্যৱহাৰ হোৱা নাই। এছাম ৰাজনীতিক আমোলা ঠিকাদাৰৰ উদৰ পূৰণ হোৱাৰ বাহিৰে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ মুনাফা আচল অৰ্থত গাঁওবাসীৰ হাতলৈ যোৱা নাই, গাঁওবাসীয়ে লাভ কৰিব পৰা নাই। মোৰ মনত আছে যে কংগ্ৰেছ নেতা মণিশংকৰ আয়াৰ, তেখেত যেতিয়া কেন্দ্ৰীয় মন্ত্ৰী হৈ আছিলে গ্ৰাম উন্নয়নত, অসমৰ মাটিতে তেওঁ আহি কৈছিলে যে ৰাজ্যত BDO ৰাজ চলিছে, পঞ্চায়তী ৰাজ নহয়। এগৰাকী কংগ্ৰেছ মন্ত্ৰীৰ মুখৰ পৰা এই ধৰণৰ মন্তব্য ওলাইছিলে। এতিয়া সেই মন্তব্যৰ পটভূমিত মই আপোনাৰ পৰা জানিব খুজিছোঁ যে পঞ্চায়তী ৰাজৰ যথাৰ্থতা অসমত সেয়াই নেকি? নাই, তেওঁ অলপমান ওপৰত কৈছে। আচলতে BDO ৰাজ নহয়, পঞ্চায়ত ছেক্ৰেটাৰী ৰাজ চলিছে। পঞ্চায়ত ছেক্ৰেটাৰী ৰাজ, এই যে এনৰেগাৰ কাৰবাৰবিলাক আৰু জুনিয়ৰ ইঞ্জিনিয়াৰৰ ৰাজ চলিছে। এওঁলোকে এনৰেগাৰ নামত যিটো দুৰ্নীতি কৰিলে বুজিছেনে, BDOৰ কৰি ইহঁতে আৰু বেছি JE-বিলাকে বুজিছে। ইন্দিৰা আৱাস যোজনাৰ ঘৰ, এনৰেগাৰ আঁচনি, কোটি কোটি টকা। সুধবচোন আপুনি অসমত ক'ত শতকৰা 100 দিন নালাগে, শতকৰা 50 দিনে মানুহে কাম পায়। পঞ্চায়তৰ জৰিয়তে কামবিলাক কৰিব লাগে, কিন্তু সেই কামটোত কৈছে যে দুৰ্নীতিত এনেকৈ গৈছে যে ক্ষমতাটো BDO, জুনিয়ৰ ইঞ্জিনিয়াৰ, পঞ্চায়তৰ সভাপতি এইবিলাক কৰে। মই কেইদিনমান আগতে এই গোলাঘাট জিলালৈ গৈছোঁ। মানে বিশ্বাস নকৰিব আপুনি, পঞ্চায়তৰ দুৰ্নীতি কেনে জানে? ইন্দিৰা আৱাস যোজনাৰ ঘৰৰ বাবে 48,000 টকা পায় বেনিফিচাৰীয়ে। বেনিফিচাৰীক 48,000 টকাৰ চেক এখন দিব, কিন্তু জইণ্ট একাউণ্ট। বেনিফিচাৰী আৰু হয় জুনিয়ৰ ইঞ্জিনিয়াৰ নে ছেক্ৰেটাৰী। কি ধৰণৰ খুটা তৈয়াৰ কৰিছে জানে? হাঁহি মৰা কাৰবাৰ। এটা কংক্ৰিটৰ পোষ্ট, তাৰে ভিতৰত বাঁহৰ শলা, মানে তাত লোহা নাই, লোহা ওপৰত দিছে। ওপৰত 1 ফুট লোহা দিছে, 3 লোহা, তলৰ 1 ফুট 3 লোহা, মাজৰখিনি বাঁহৰ কামি। এই কথাটো মই মানে পঞ্চায়তৰ মিটিঙত উপস্থিত থাকোঁতে ৰাইজৰ ফালৰ পৰা ক'লাক যে এই কাৰবাৰ চলছে, আৰু এই কথা মোক আনে কোৱা নাই, যিয়ে তৈয়াৰ কৰিছে ঠিকাদাৰৰ হুকুমতে সেইজন মানুহে তাক কৈছে আমাক এনেকৈ তৈয়াৰ কৰিব দিছে, এই খুটাৰে এতিয়া ইন্দিৰা আৱাস যোজনা ঘৰ বান্ধিব। এনেধৰণৰ দুৰ্নীতি। গতিকে কি হৈছে? উদ্দেশ্য সফল হোৱা নাই, স্বাভাৱিক কথা। উদ্দেশ্য সফল হ'লে বহুখিনি কাম হ'লহেঁতেন বুজিছে। মই নকওঁ যে চব পঞ্চায়তৰ প্ৰেচিডেণ্ট বেয়া, চব ছেক্ৰেটাৰী বেয়া, মাইক্ৰস্কপিক মাইনৰিটি এটা আছে।
যিখিনিত সততাৰে কাম কৰিব খোজে গতিকে অকল আমি পঞ্চায়তৰে ধৰিছোঁ চৰকাৰৰ দুৰ্নীতি কিয় নধৰোঁ আপুনি সুধিবচোন গগৈ চৰকাৰক এই গৰীব মানুহখিনিক বিতৰণৰ কাৰণে যে আয়'ডাইজ চল্ট অৰ্থাৎ আয়ডিনযুক্ত নিমখ বছৰৰ পিছত বছৰ ধৰি দি আছে প্ৰতিটো পৰিয়ালে ৰেচন কাৰ্ডৰ জৰিয়তে 3.5 টকা নে 4 টকা দামত সেই নিমখ পাব লাগে সোধকচোন অসমত মই ইমূৰৰ পৰা সিমূৰ খবৰ লৈছোঁ এই ধৰণৰ একবাৰ দিছিল ক'ৰবাত সিদিনা মই যোৰহাটত এখন মিটিং কৰি আহিলোঁ গোলাঘাটত এখন মিটিং কৰি ৰাইজক মই সুধিছোঁ আপোনালোকে পাইছেনে কেতিয়াবা আয়'ডাইজ চল্ট আয়ডিনযুক্ত নিমখ নাই 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 আমিতো নাপাওঁ বজাৰত কেনেকৈ কিনে 12 টকা 11 টকা চৰকাৰী কাৰবাৰ তাৰপিছত মই সুধিলোঁ আপোনালোকে আটা পায়নে ৰেচন কাৰ্ডৰ জৰিয়তে গম প্ৰতি মাহে মাহে গম আনি আছে প্ৰতি মাহে মাহে গম আনি আছে গতিকে চৰকাৰখনে গম আটা পায়নে নাপাওঁ 2বাৰমান পাইছিলোঁ আটা খাব নোৱাৰি টেঙাটো তৈয়াৰ কৰে মিলবিলাকে আটাখিনি আটা বস্তাত পানী দি আটাখিনি এনে কৰিব যাতে যিয়ে কিনে সি দ্বিতীয়বাৰ কণ্ট্ৰলৰ আটা কিনিব নাযায় এই গমৰ পৰিৱেশ সৃষ্টি কৰিলে সৃষ্টি নহয় এইটো একেবাৰে ওপৰৰ পৰা এইটো মন্ত্ৰীসভাৰ দুৰ্নীতি নিমখৰ কেলেংকাৰীটো আপুনি শুনি আচৰিত হ'ব বছৰৰ পিছত বছৰ ধৰি এই অসমৰ মানুহক আয়'ডাইজ চল্ট দিব লাগে দিয়া নাই আটা দিব লাগে বছৰৰ পিছত বছৰ ধৰি অগপৰ আমোলতো ইয়াক লৈ এটা CBI তদন্ত হৈছিল তাৰপিছত বেচেৰাৰ কি কৰিব লাগিল কাজিয়া মন্ত্ৰীৰ লগত লগাৰ কাজিয়াৰ চিফ ছেক্ৰেটাৰী যাব লগা হ'ল CBI তদন্ত দিয়াৰ কাৰণে চিফ ছেক্ৰেটাৰী যাব লগা হৈছিল অসমৰ পৰা এইটো আজিও চলি আছে হুইট কেলেংকাৰী ইয়াৰ কোনো বিচাৰ নাই কোনে বিচাৰ কৰিব দিল্লী দিছপুৰ ইয়াত কোনো বিচাৰ নাই আজি কাৰণ সকলোৱে কিছু কম বেছি পৰিমাণে কিন্তু জনসাধাৰণ লুণ্ঠন কৰিছে আমি জনসাধাৰণৰ মাজত সেই গৰ্জন তুলিব পৰা নাই বিভিন্ন আন্দোলন কৰি আছোঁ কিন্তু এই বিষয় লৈ আজি আমি গৰ্জি উঠিব পৰা নাই দাসদেৱ মই অন্য এটা বিষয়লৈ আহিছোঁ অসম কংগ্ৰেছৰ আভ্যন্তৰীণ বিশৃংখলাৰ বাতৰি যোৱা কেইটামান মাহত খুব ঘনাই প্ৰায় প্ৰতিদিনে আমি সংবাদ মাধ্যমত দেখিছোঁ প্ৰত্যক্ষ কৰিছোঁ ধনবল আৰু বাহুবলৰ প্ৰাচুৰ্য দলটোত ইমান বাঢ়িছে যে তাত জ্যেষ্ঠ নেতা কনিষ্ঠ কৰ্মী কোনো কাৰো প্ৰতি যেন কোনো দায়বদ্ধতা নাই এনেকুৱা এটা অৱস্থালৈ গৈছে জ্যেষ্ঠ কংগ্ৰেছীসকল ৰাজহুৱা স্থানত কনিষ্ঠ কংগ্ৰেছ কৰ্মীৰ হাতত অপদস্থ হৈছে শাৰীৰিকভাৱে প্ৰহাৰ কৰা ঘটনা ঘটিছে কিন্তু এই সকলোবিলাক কথা নেতৃত্বই খুব তৰল কথাৰে যে ৰাজনৈতিক দলত এনেধৰণৰ কাণ্ড কাৰখানাত থাকেই গোটেই বস্তুটো ঢাকি থ'বলৈ চেষ্টা কৰিছে এই যিটো শাসক দল এটা বৃহৎ এটা ৰাষ্ট্ৰীয় দল এটা ঐতিহ্যমণ্ডিত এটা পাৰ্টি সেই দলটোৰ ভিতৰত অসম ৰাজ্যিক কমিটিখনৰ ভিতৰত এই ধৰণৰ যিবিলাক ঘটনা ঘটি আছে সেইবিলাকে বাৰু দলটোৰ ভৱিষ্যত বা যিহেতু অসমৰ শাসনত আছে অসমৰ ভৱিষ্যতৰ কাৰণে কেনেধৰণৰ ইংগিত বহন কৰে দলটোৰ কি হয় ক'ব নোৱাৰে কিন্তু অসমৰ জনসাধাৰণৰ এটা ক্ষতিকাৰক প্ৰভাৱ পৰিব কাৰণ শাসকীয় দলটোৱে যেতিয়া অন্তৰ্দ্বন্দ্বত জৰ্জৰিত হয় স্বাভাৱিকতে শাসিতসকলৰ ওপৰত তাৰ প্ৰভাৱ পৰিব তেওঁলোকৰ ভিতৰৰ কথাত আমি মূৰ্ঘামাব নাযাওঁ কিন্তু অসমখন চলাইছে নহয় তেওঁলোকে সেইকাৰণে তেওঁলোকৰ এই দুষ্কাৰ্যবিলাকে আজি জনসাধাৰণৰ মাজত প্ৰভাৱ পৰিব আৰু জনসাধাৰণ যদি চৰকাৰৰ গুৰুত্ব নিদিয়া হয় এইটো বেয়া ইংগিত লৈ আহিব নহয় গতিকে চৰকাৰ আৰু চৰকাৰ চলোৱা দল ইহঁতৰ মাজত যদি উশৃংখলতা দেখে ক'ত ৰাস্তা ঘাটে শৃংখলা থাকিব শৃংখলাটো নাইকিয়া হয় এইটো আগতে কোনোদিন দেখা নাছিলোঁ কংগ্ৰেছৰ বিৰোধ আছে একেবাৰেই চিত্তৰঞ্জন দাসৰ পৰা আৰম্ভ কৰি তাৰো আগতে যদি যাওঁ 1906 চনত তিলকৰ লগত বাকীবিলাকৰ বিৰোধ এই বিৰোধ আছে মতাদৰ্শগত বিৰোধ বুজিছেনে কিন্তু এনে বিৰোধ এনেকৈ ৰাস্তাত ওলে যিটো এইবাৰ দেখিলোঁ টিভিৰ সন্মুখত এইটো অতীতৰ কংগ্ৰেছত নাছিল দাসদেৱ বহু কথা আছিলে পাতিবলৈ কিন্তু সময় শেষ হৈ আহিছে আমাৰ এঘণ্টা সময়ৰ ভিতৰত গোটেইখিনি সামৰা সম্ভৱ নহয় আমি ৰেপিড ফায়াৰ ছেকশ্যনলৈ আহিব খুজিছোঁ দাসদেৱে মোৰ 10টা প্ৰশ্ন থাকিব চমু প্ৰশ্ন আৰু মই উত্তৰটো আপোনাৰ পৰা চমুকৈ বিচাৰিম এটা বা দুটা শব্দত
আপুনি সাজু অঁ মই সাজু হ'লে মোৰ প্ৰথম প্ৰশ্ন ৰাজনীতিক হিচাপে আপুনি সফল বুলি ভাবে নে নাভাবে মই ভাবোঁ মোৰ দ্বিতীয় প্ৰশ্ন ভাৰতত কেতিয়াবা বাওঁপন্থীৰ শাসন চলিব বুলি আপুনি আশা কৰেনে কৰোঁ মোৰ তৃতীয় প্ৰশ্ন আপুনি ঈশ্বৰ বিশ্বাসী হয় নে নহয় নাই নহয় মোৰ চতুৰ্থ প্ৰশ্ন প্ৰয়োজনত কেতিয়াবা আপুনি মিছা কথাও কয় এতিয়া সেইটো প্ৰয়োজন আহি পৰা নাই মোৰ পঞ্চম প্ৰশ্ন তৰুণ গগৈ তৃতীয়টো কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হ'ল তেওঁক সফল মুখ্যমন্ত্ৰী বুলি আপুনি কয়নে সম্পূৰ্ণ সফল বুলি নকওঁ মোৰ ষষ্ঠ প্ৰশ্ন আপোনাৰ ৰাজনৈতিক জীৱনত অসমৰ বাবে কিবা উল্লেখযোগ্য কাম কৰিলে বুলি আপুনি ভাবেনে ভাবোঁ মোৰ সপ্তম প্ৰশ্ন আজিৰ ৰাজনীতিকসকলৰ মাজত কিহৰ অভাৱ বুলি আপুনি ভাবে জনসেৱা মোৰ অষ্টম প্ৰশ্ন নতুনকৈ ৰাজনীতিত প্ৰৱেশ কৰা অসমৰ যুৱচামৰ মাজত কি নেতিবাচক দিশ আপুনি প্ৰত্যক্ষ কৰে ক্ষমতাৰ পিছত দৌৰ মোৰ নৱম প্ৰশ্ন জীৱনত আপোনাৰ কি পাবলৈ বাকী থাকি গ'ল এতিয়া মোৰ একো নাই পাবলৈ বাকী মোৰ দশম প্ৰশ্ন শেষ প্ৰশ্ন বস্তুবাদী চিন্তা ভোগবাদী প্ৰবৃত্তিসমূহৰ পৰা আপুনি সম্পূৰ্ণকৈ মুক্ত বুলি দাবী কৰেনে 100% কৰিব নোৱাৰোঁ ধন্যবাদ সেয়া আছিলে বৰ্ষীয়ান ৰাজনীতিক বাওঁপন্থী নেতা হেমেন দাস ডাঙৰীয়া আমি অনুষ্ঠান সামৰিব লাগিব সময় শেষ হৈ আহিলে অহা মঙলবাৰে পুনৰ একে সময়তে লগ পাম আন এগৰাকী চৰ্চিত ব্যক্তিক লৈ তেতিয়ালৈকে চাই থাকক প্ৰাইম নিউজ নমস্কাৰ নমস্কাৰ